হরে কৃষ্ণ, সুপ্রভাত। তো এক্ষেত্রে কোৱাৰ দৰে প্ৰথমতে আমি বিচাৰিছোঁ ক'ব যে আমাৰ অসম বুলিয়েই নহয়, আগৰ যিবোৰ বৰ অসম মানে আমাৰ বৰ্তমান উত্তৰ পূৰ্বাঞ্চল আৰু শ্ৰীমন্ত শংকৰদেৱ, আৰু শ্ৰীমন্ত শংকৰদেৱক মই ইয়াত ধৰ্মগুৰু বুলি ক'ব খোজা নাই। তেখেত এজন উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ ধ্বজাবাহক। সেই হিচাপে তেখেতৰ যিটো ভূমিকা আৰু আমাৰ অসমীয়া জনজাতিৰ পৰা আৰম্ভ কৰি আদিবাসীৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া মানুহসকলৰ জগন্নাথৰ প্ৰতি যিটো এটা আকৰ্ষণ আৰু সম্বন্ধ, এই সম্পৰ্কে দুবাৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে কওঁ যে শ্ৰীমন্ত শংকৰদেৱে জগন্নাথক জনপ্ৰিয় কৰি তোলাত যথেষ্ট ভূমিকা আছে। তেখেতে 15শ শতিকাৰ ঠিক মাজভাগত 1449 এই ধৰাতলত আহি জগন্নাথলৈ তেতিয়াৰ দিনত 41 আৰু 81 বছৰ বয়সত দুবাৰকৈ জগন্নাথ ভ্ৰমণ কৰি, আৰু এইটো এটা সাধাৰণ ট্যুৰ নাছিলে, এইটো আধ্যাত্মিক এটা যাত্ৰা আছিল, য'ত তেওঁ জগন্নাথৰ পৰা যথেষ্ট পৰিমাণৰ সমল যোগাৰ কৰি অসমীয়া সমাজত বিলাই দিছিল আৰু অসমৰ যিটো সংস্কৃতি সেইটো জগন্নাথত জনপ্ৰিয় কৰি তুলিছিল। এই ক্ষেত্ৰত তেওঁ আমাৰ এজন সাংস্কৃতিক দূত বুলি ক'ব পাৰি। ইজ এন এম্বেছাডৰ অফ কালচাৰ অফ আছাম এণ্ড নৰ্থ ইষ্ট। বিশেষ কৰিবলগীয়া এই যে কেইদিন ধৰি আজিলৈকে অসমীয়া অসমীয়া জনসাধাৰণে জগন্নাথলৈ ধাৰাবাহিকভাৱে সকলো কাম কাজ বাদ দি হ'লেও যায়, ৰথযাত্ৰাত অংশগ্ৰহণ কৰে। কোনো কোনো শাস্ত্ৰত লেখা আছে, বিশেষকৈ দীননাথ বেজবৰুৱাই কৈছিল যে শংকৰদেৱ 3বাৰ কৰিছিল। যাই হওক, দুবাৰে যাওক বা 3বাৰে যাওক, যেতিয়াই তেওঁ তীৰ্থ ভ্ৰমণ কৰিবলৈ পুৰীত যায়, তেতিয়া তাত গৈ তেওঁ ভাগৱত চৰ্চা কৰিছিল। আৰু ভাগৱত চৰ্চা কৰি তেওঁ জগন্নাথৰ পাণ্ডাসকলৰ মাজত জনপ্ৰিয় হৈ সন্ত শিৰোমণি এই পদটো তেওঁ লাভ কৰিছিল। আৰু আমি জানো যে শংকৰদেৱৰ মূল যিখন ৰচনা, এইখন হ'ল ভাগৱতম, কীৰ্তন আৰু বিভিন্ন তেওঁৰ ভাওনা হ'ল। কিন্তু মন কৰিবলগীয়া এই যে শংকৰদেৱক যেতিয়া প্ৰথম তিৰুহতীয়া জগদীশ মিশ্ৰই ভাগৱত পুৰাণখন দিলে, তেতিয়া তেওঁ কিন্তু ভাগৱতমখন অনুবাদ অসমীয়াৰে কৰা আৰম্ভ নকৰি জগন্নাথৰ 21টা কীৰ্তন লিখিলে। আৰু সেই 21টা কীৰ্তন এতিয়াও আমাৰ অসমীয়াৰ মাজত খুবেই জনপ্ৰিয়, যাক পুৰষা বৰ্ণন বুলি কোৱা হয়। 21টা কীৰ্তন লিখিছিল, আৰু এই 21টা কীৰ্তনত জগন্নাথৰ গুণানুকীৰ্তন, জগন্নাথৰ বিভিন্ন ঠাইৰ তীৰ্থবিলাকৰ বৰ্ণনা অতি সুন্দৰভাৱে দিয়া আছে। আমি ইতিমধ্যে কৈছোঁ যে আন্তৰ্জাতিক কৃষ্ণ ভাৱামৃত সংঘ ওৰফে ইস্কন এটা কোনো ধৰ্মীয় বিশেষ ধৰ্মীয় অনুষ্ঠান নহয়, ই এটা আধ্যাত্মিক অনুষ্ঠান। আৰু জগন্নাথো কোনো এটা ধৰ্মৰ দেৱতা নহয়, কাৰণ জগতৰ নাথ ইজ এ লৰ্ড অফ ইউনিভাৰ্চ। সেইবাবে আমাৰ জগন্নাথৰ ৰথযাত্ৰা আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সংস্কৃতি সকলো নেওচি একেলগে আমি এই ৰথযাত্ৰাত যোগদান কৰোঁ। আৰু এই আধ্যাত্মিক এনাজৰীৰে সকলোকে বান্ধি, যিটো আমাৰ ইতিমধ্যে প্ৰবক্তাই কৈ গৈছে যে আমাৰ ৰথযাত্ৰাৰ মূল উদ্দেশ্য কোনো ধৰ্মৰ ইয়াত এটা প্ৰচাৰ কৰা নহয়, বৰঞ্চ ঐক্য আৰু শান্তিৰ প্ৰতিষ্ঠা কৰা। আৰু এই যিটো অনন্য প্ৰচেষ্টা, এইটো একমাত্ৰ আন্তৰ্জাতিক কৃষ্ণ ভাৱামৃত সংঘ ওৰফে ইস্কনে আজি প্ৰায় 2টা শতিকা ধৰি কৰি আছে। আৰু সেই প্ৰচেষ্টাৰে বাহাল ৰাখি ইতিমধ্যে আমি ইস্কনে অসমৰ বিভিন্ন কোণাত, যেনেকৈ নগাঁও, তাৰপিছত বঙাইগাঁও, কোকৰাঝাৰ, ডিব্ৰুগড়, মৰাণ, ইয়াত যিবিলাক আমাৰ ভাষা অনুষ্ঠান আছে, তেওঁলোকে খুব সুন্দৰভাৱে এই ৰথযাত্ৰাৰ আয়োজন কৰিছে। আৰু এই চেগতে মই আপোনালোকক জনাই থৈছোঁ যে গুৱাহাটী ৰথযাত্ৰা ইস্কনৰ এক অনন্য প্ৰচেষ্টা, আৰু তাৰ লগত একেলগে মৰাণ, কোকৰাঝাৰ, ডিব্ৰুগড়, এইদৰে বিভিন্ন জেগাত, নগাঁও ইতিমধ্যে ৰথ প্ৰস্তুত কৰি তোলা হৈছে। আৰু এইদৰে অসমৰ কোণে কোণে অসমীয়া বিভিন্ন
অসমীয়া অৰ্থত অসমত থকা যিসকল মানুহ অসমীয়া আমি একগোটেৰে কেনেকৈ জীয়াই থাকিব পাৰোঁ আৰু আমাৰ সংস্কৃতিটো আমি কেনেকৈ আগুৱাই নিব পাৰোঁ ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে তাৰে এক অনন্য প্ৰচেষ্টা ৰথযাত্ৰা। ইতিমধ্যে মই ইয়াত আহি পোৱাৰ মাজতে আপোনালোকৰ মাজৰে এগৰাকী সাংবাদিকে মোক সুধিছিল যে ইয়াত যে ৰথযাত্ৰা হ'ব তাত নিয়ম কি, ৰুলছ এণ্ড ৰেগুলেশ্যন কি থাকিব। মানে ৰুলছ এণ্ড ৰেগুলেশ্যন এইটো তেওঁ আমাক এইটো বুজোৱা নাই যে ৰাস্তাত আমি কেনেকৈ যাব লাগিব। তেওঁ বুজাইছিলে যে ইয়াত যে অংশগ্ৰহণ কৰিব সেই অংশগ্ৰহণকাৰীসকলে কি নিয়ম পালন কৰি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইজ ইট কাৰেক্ট? মই এইটো স্পষ্টীকৰণ দিছোঁ আপোনালোকক যে ইয়াৰ কাৰণে কোনো যোগ্যতাৰ দৰকাৰ নাই। আমাৰ দুখন পদৰ ওপৰত থকা যিকোনো মানুহেই ইয়াত আহি যোগদান কৰিব পাৰিব আৰু তেওঁলোকে আহি কোনো ধৰণৰ ইয়াত ব্ৰত নাই, ন' ফাষ্টিং। একমাত্ৰ সনাতন সংস্কৃতিত জগন্নাথ সম্পৰ্কত যিমানবিলাক উৎসৱ আছে তাত কোনো ধৰণৰ ব্ৰত নাই, উপবাস নাই, ন' ফাষ্টিং। সেইকাৰণে জগন্নাথৰ এটা অন্য নাম হ'ল ভগৱদ্ৰাহী জনাৰ্দন। যেনেকৈ ভগৱানক আমি ভাৱগ্ৰাহী জনাৰ্দন কওঁ, is the Lord of feelings, emotion, কিন্তু জগন্নাথ হ'ল ভগৱদ্ৰাহী জনাৰ্দন, is the Lord of প্ৰসাদন, Lord of food। সেইকাৰণে আপোনালোকে ভালকৈ আমি সকলোৱে খাই লৈ আহিব পাৰোঁ আৰু জগন্নাথে সেইটোৱে বিচাৰে যে সকলোৱে খুব আনন্দভাৱে খাই লৈ আহি সুন্দৰভাৱে এই ৰথযাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰক। আৰু শাস্ত্ৰত লিখা আছে, স্কন্দ পুৰাণ, বিভিন্ন পুৰাণত লিখা আছে। আকৌ মই এইসময়ত কওঁ যে পুৰাণসমূহ, উপনিষদসমূহ, বেদসমূহ কোনো ধৰ্মৰ একচেটিয়া শাস্ত্ৰ নহয়। এইবিলাক হৈছে বেদৰ অৰ্থই হ'ল নলেজ। Anybody who wants to know is supposed to go through the scripture Veda. গতিকে বেদখন কোনো ধৰ্মৰ অনুষ্ঠানৰ পুথি নহয়। এইখন হৈছে এখন আন্তৰ্জাতিক এখন পুথি আৰু এই পুথিখনত লিখা আছে যে জগন্নাথ যেতিয়া ৰথত উঠে তেওঁৰ যিটো অনুকম্পা, যিটো কৃপা, তেওঁৰ দয়া, সেইটো কোটি কোটি গুণ বৃদ্ধি পায় আৰু য'তেই তেওঁ দৃষ্টি দিয়ে সেই সকলো জেগাবিলাক পাপমুক্ত হয় আৰু শান্তিময় হয়, ঐক্যবদ্ধ হয়। গতিকে আমাৰ ইমান এটা সুযোগ যে জগন্নাথত আমি যদি যাব পাৰোঁ। মই ইতিমধ্যেই কৈছোঁ যে পুৰীৰ যিটো জগন্নাথ মন্দিৰ তাৰ ভিতৰত যিবিলাক ইণ্ডিয়ান নদী আছে তেওঁলোকক সোমাব দিয়ে, কিন্তু জগন্নাথ যেতিয়া ৰাস্তালৈ উঠি আহিব, ৰথত উঠিব, তেতিয়া আৰু কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে। জগন্নাথে নিজেই কৈছে যে মই যেতিয়া ৰথত উঠিম তেতিয়া মই সকলোকে কৰুণা দৃষ্টি দিবৰ কাৰণে অভিভূত হওঁ। গতিকে আমি আশা ৰাখিছোঁ যে আপোনালোকৰ নিজৰ নিজৰ যিবিলাক প্ৰচাৰ মাধ্যম আছে তাৰ দ্বাৰা গোটেই অসমীয়া জনজাতিক, অসমীয়া জনগণক সকলোকে জনাই দিয়ক যে এইটো এটা ঐক্য আৰু শান্তিৰ উৎসৱ আৰু এই উৎসৱতে সকলো আহি খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰে। জয় জগন্নাথ। থেংক ইউ।